পঞ্চায়ত নিৰ্বাচনৰ মনোনয়নৰ আজি অন্তিম দিন আছিল আৰু এই অন্তিম দিনটোতো কংগ্ৰেছ বিজেপিকে আদি কৰি প্ৰতিটো ৰাজনৈতিক দলে পঞ্চায়তৰ মনোনয়নৰ বাবে আগবাঢ়ি গ'ল। এঘৰি যুঁজিবলৈ সকলো যেন সাজু আৰু কেনেদৰে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে মনোনয়ন দাখিল কৰিলে আৰু মনোনয়ন দাখিল কৰি তেওঁলোকে কি কৰাৰ পণ লৈছে, কেনেদৰে তেওঁলোকে সমাজলৈ সেৱা আগবঢ়াব বিচাৰিছে সেই কথাও ক'লে। আন একাংশই মনৰ উলাহতে গীতো জুৰিলে, আন একাংশই কেনেদৰে পঞ্চায়ত নিৰ্বাচনত কিয় ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হ'ল সেই সকলোবোৰ কথা আজি ব্যক্ত কৰিলে সাংবাদিকৰ আগত। আজি আমি খুবেই আনন্দিত, কাৰণ পঞ্চায়ত ইলেকশ্যনত আমাৰ ৰাইজৰ যিটো সঁহাৰি আমি পাইছোঁ, এই সঁহাৰি মতে আমি দেখিছোঁ যে আমাৰ প্ৰতিটো পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, আমাৰ AP মেম্বাৰ, ZPC মেম্বাৰৰ কাৰণে নমিনেশ্যন দাখিল কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ যে আমাৰ মাৰ্ঘেৰিটা সমষ্টিটোত আমাৰ ভাস্কৰ শৰ্মাদেৱৰ নেতৃত্বত, বিধায়ক ভাস্কৰ শৰ্মাদেৱৰ নেতৃত্বত মাৰ্ঘেৰিটাত খুব ভাল ফলাফল হ'ব। কিয়নো আজিৰ এই যি ৰাইজে যেনেকৈ ধৰণে আগবাঢ়ি আহিছে, আমি নমতাৰ পিছতো ৰাইজ নিজে নিজেই আহি পেলাই আজি আমাৰ ইয়াত সমদলত ভিৰ কৰিছে আৰু তাৰ কাৰণে আমি আনন্দিত হৈছোঁ আৰু উৎফুল্লিত হৈছোঁ। আমাৰ দৃঢ় বিশ্বাস যে আগামী পঞ্চায়ত নিৰ্বাচনত আমাৰ প্ৰতিটো পঞ্চায়তত, প্ৰতিটো বুথত আৰু প্ৰতিটো ZPC কনষ্টিটুৱেঞ্চি আৰু আমাৰ আঞ্চলিক পঞ্চায়তৰ কনষ্টিটুৱেঞ্চিবিলাকত আমি ভাল ফলাফল পাম। আমাৰ প্ৰতিটো কেণ্ডিডেটেই জিকিব, বিপুল ভোটত জয়লাভ কৰিব, এইটো মোৰ দৃঢ় বিশ্বাস। প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ 20 নং পুৰণিপুখুৰী গাঁও আমাৰ জিলা পৰিষদৰ পৰা মই এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু ৰাইজৰ যিটো উৎসাহ আৰু যিটো সহযোগিতা, গতিকে একেষাৰে অনুভৱ হৈছে যে বিপুল ভোটত আমি বিজয় হ'ম। নমস্কাৰ, মই আজি 19 নং মাৰ্ঘেৰিটা জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে নমিনেশ্যন দাখিল কৰিলোঁ। আপোনালোকেও দেখিছে, ৰাইজেও দেখিছে আজি আমাৰ যি ৰাইজৰ বিপুল সঁহাৰি, আমি গতিকে তাত উৎফুল্লিত হৈছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ এইবাৰ পঞ্চায়ত নিৰ্বাচন খুব ভাল ফলাফল হ'ব আৰু আমিও আশা ৰাখিছোঁ আমি নিজেও বিপুল ভোটত জয়ী হ'ম বুলি মনত আগ্ৰহ প্ৰকাশ কৰিছোঁ। সকলোকে প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে। আজি আমি প্ৰাৰ্থিত আমি নমিনেশ্যন দাখিল কৰিলোঁ। ভাবিছোঁ বিপুল ভোটত জয়ী হ'ম বুলিয়ে ভাবিছোঁ। বিৰোধীয়ে মানে প্ৰাৰ্থী বিচাৰিয়ে পোৱা নাছিলে, সেই সময়ত ক'ৰবাত দিছে আৰু কিছু পঞ্চায়তত হয়তো দিয়াও নাই চাগে। আমাৰ যি শামুকজান পঞ্চায়তৰ হয়তো বিজয়ী হ'ল বুলি ভাবিছোঁ আমি। কি পদত আপুনি সেই প্ৰতিদ্বন্দ্বিতা কৰিছে? মই বৰগোলা আঞ্চলিক পঞ্চায়তৰ সদস্য। মই কুমাৰপতি গাঁও পঞ্চায়ত ৭৭ নম্বৰ আঞ্চলিক পঞ্চায়ত সদস্য হিচাপে মই মনোনয়ন আজি দাখিল কৰিলোঁ আৰু আশা কৰিলোঁ যে খুব সুন্দৰ ভোটত ৰাইজৰ আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ।
যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। মই ভাৰতীয় জনতা পাৰ্টি ফালৰ পৰা আহিছোঁ। আমাৰ বৰখাত ZPCৰ আমাৰ জিলা পৰিষদৰ সদস্যৰ কাৰণে আবেদন কৰিব আহিছোঁ। আৰু অনুভৱ মানে আমাৰ ভাৰতীয় জনতা পাৰ্টি যিখিনি আমি যোৱা 5টা বছৰ পঞ্চায়ত কাৰ্যকালত আমি যিমানখিনি উন্নতি কৰিছিলোঁ তাৰ দুগুণ কৰাৰ কাৰণে এইবাৰ মই আকৌ আমাৰ ভাৰতীয় জনতা পাৰ্টি হৈ জিলা পৰিষদৰ সদস্যৰ কাৰণে মই আবেদন কৰিব আহিছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু আপোনালোকৰ সকলোৰে মই সহায় সহযোগিতা বিচাৰিছোঁ যেন আমাৰ ৰাইজৰ আমাৰ ডিমৰীয়াখনৰ বৰখাত ZPৰ মই আগুৱাই নিব পাৰোঁ। আৰু সকলো ধৰণৰ আপোনালোকৰ লগত মই সহায় সহযোগিতা বিচাৰিছোঁ। আপোনালোকেও মোক যাতে সহায় কৰে আৰু ময়ো আপোনালোকৰ লগত সদায় মই সহায় সহযোগিতা আগবঢ়াম বুলি মই কথা দিছোঁ। প্ৰথম কামটো ক'ব গ'লে এতিয়া ৰাইজৰ ফালৰ পৰা কিছুমান কথা থাকে ন, আৰু তাৰ বাহিৰে আমাৰ চৰকাৰৰ কিছুমান নিৰ্দেশনা থাকে। যেনেকৈ পঞ্চায়ত প্ৰেচিডেণ্ট হওঁতে মই পাইছিলোঁ আমাৰ GPDPৰ কিছুমান নিয়ম থাকে বা ৰাইজৰ এপ্লিকেশ্যনৰ কথা থাকে। এইবোৰ গোটেইখিনি চাই লওঁ, চাই লৈ আৰু যিহেতু জিলা পৰিষদৰ ফাণ্ডটো কম থাকে সেইকাৰণে এতিয়া ক'ব নোৱাৰিম মই কি কাম কৰিম। ৰাইজৰ যিখিনি আবেদন আহিব বা চৰকাৰৰ যিখিনি নিয়ম থাকিব তাৰ মাজতে মই গোটেইখিনি মিলাই মই চলাই নিবৰ কাৰণে আশা ৰাখিছোঁ। বৰ্তমানটো মই বিশেষকৈ এনেকৈ ক'ব নোৱাৰিম আজিয়ে, কাৰণ আবেদন কৰিছোঁহে আৰু যোৱাকালি যিহেতু টিকেট পাইছোঁ ইমান সোনকালে সকলোখিনি কথা ভবা নাই। আৰু যিহেতু যোৱাবাৰ মই পঞ্চায়ত প্ৰেচিডেণ্ট আছিলোঁ, নাই সকলো সমস্যাটো শেষ হোৱা নাই। যিহেতু এটা গেপ থাকে ন, পঞ্চায়তৰ এটা মানে সীমা থাকে, আঞ্চলিকৰ এটা সীমা থাকে, জিলা পৰিষদৰ এটা সীমা থাকে। মই পঞ্চায়তত যিমানখিনি পাৰোঁ আমাৰ ৰাইজৰ ৰাস্তা ঘাট পদূলি সেইখিনি ঠিক কৰিবৰ কাৰণে সুবিধা মই কৰি দিছিলোঁ। লগতে স্কুলখিনিও আমি অংগনবাড়ীখিনি আমি পাইছিলোঁ, সেইখিনি আমি কৰি দিছিলোঁ। যিহেতু এতিয়া জিলা পৰিষদৰ কাৰণেতো অকণমান দূৰত থাকে, ধৰি লওক আমাৰ আঞ্চলিকৰ ভিত্তিত বা জিলা ভিত্তিত যিখিনি কাম থাকে বা আমাৰ স্কুল কলেজৰ যিখিনি থাকে হাইস্কুলৰ সেইখিনি থাকে, তাৰ সেইখিনি আবেদন যিখিনি মই আগতে পাইছিলোঁ তাৰ মাজতে মই সেইখিনি মানে পূৰ কৰাৰ কাৰণে চেষ্টা কৰিম। সেইখিনি চাওক, সপোন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা মই আহিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ সপোন হ'ল অন্তোদয়া। শেষৰটোক আমি শেষৰজনক আমি কেনেকৈ আগলৈকে লৈ যাব পাৰোঁ। তো মোৰো সপোন সেইটোৱে। ভাৰতীয় জনতা পাৰ্টীৰ জইনিং দিনৰ পৰা আজিলৈকে সেই সপোন দেখিছোঁ আৰু দলে মোক এই প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে দলকো মই নমন কৰিছোঁ। আৰু দলৰ যিটো সপোন যে সকলোকে সমভাৱে আগবঢ়াই নিয়াটো সেইটোৱে মোৰ সপোন। কি পদৰ বিপৰীতে আপুনি মনোনয়ন দাখিল কৰিছে? মই আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বিপৰীতে মনোনয়ন দাখিল কৰিছোঁ। দৃষ্টি আছে আপোনাৰ জয়ী হ'লে বিশেষ কাম কি দৃষ্টি আছে নেকি আপোনাৰ এই কামটো কৰিলে বেছি ভাল হ'ব? জয়ী হ'লে এতিয়া মই সম্পূৰ্ণ এই ফিল্ডখনত নতুন পলিটিকেল ফিল্ড আৰু মানে এতিয়া চৰকাৰী যিখন ক্ষেত্ৰ হ'ব সেইখনত মই সম্পূৰ্ণ নতুন। মোৰ জ্যেষ্ঠজনৰ মই পৰামৰ্শ লৈ মোৰ নিজৰো মনৰ পৰা যিটো ওলাব যে এইটো কৰিলে ভাল হ'ব, ঠিক তেনেধৰণে মই আগবাঢ়িম। মুঠতে অন্তোদয়া সেইটোৱে আমাৰ ধৰ্ম। যিটো আমাৰ ৰঙালী বিহু আছে, ৰঙালী বিহু সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু মই আমাৰ আজি ভাৰতীয় জনতা পাৰ্টীৰ 6 নং ডিমৰীয়া ZPCৰ সদস্য হিচাপে মনোনয়ন দাখিল কৰিছোঁ। আৰু এই চেগতে মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়, লগতে আমাৰ ষ্টেট প্ৰেচিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়াক, লগতে আমাৰ জিলা সভাপতি তপন দাস ডাঙৰীয়াক, লগতে আমাৰ মণ্ডল সভাপতি বিপ্লৱ চৰকাৰ ডাঙৰীয়াক মই
ধন্যবাদ জনাইছোঁ যে মোক প্ৰাৰ্থিত্ব দিছে ইমান বৃহৎ দল এটাৰ বাবে। আৰু লগতে মই ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যে যাতে মোক সকলোৱে সহায় সহযোগিতাৰ লগতে ভোটটো দি মোক যাতে জয়যুক্ত কৰে, ৰাইজৰ কাম কৰিবৰ কাৰণে মোক সহায়কণ কৰি দিয়ে, এই মোৰ অনুৰোধ। জয়ী হোৱাৰ পিছত আপোনাৰ প্ৰথম কাম কি হ'ব? প্ৰথম কামটোৱে মই কৰিম, প্ৰথম কাম মানে কি কামটো কৰিছে বহুত, মই ৰাইজৰ সেৱা কৰিম আৰু ৰাইজৰ যি কৰিব লগা কাম বাকী এতিয়াও আছে, যি পাৰোঁ মই মোৰ গণ্ডিৰে মোৰ হেৰিৰে কামখিনি কৰিম। আপোনাৰ পৰিসৰৰ ভিতৰত এতিয়ালৈকে চকুত পৰা সমস্যা কি বুলি ভাবে আপুনি? কাৰণ যিহেতু আপুনি ওলাই আহিছে, কোনটো সমস্যা চকুত পৰিছে? সমস্যাটো তেনেকুৱা ৰাস্তাৰ ক্ষেত্ৰৰ পৰা হৈয়ে আছে, তাৰ পৰা যিবোৰ ৰাস্তাৰ কাম বাকী আছে বা কোনোবা ধৰক দুখীয়া মানুহ আছে, কোনোবাই কিবা পোৱা নাই, তেনেকুৱাবিলাকক যিখিনি বাকী আছে, আমাৰ দলেতো বহুত কৰিছে, তাৰ বাদেও যিখিনি অলপ বাকী আছে সেই বাকীখিনিৰ কাৰণে মই কৰিবলৈ চেষ্টা কৰিম।